দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় সপ্তাহৰ সফল সামৰণি দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত আখৰী নাৰী শিক্ষাৰ প্ৰতিষ্ঠান দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ত যোৱা 5 ফেব্ৰুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত কৰা হৈছিল মহাবিদ্যালয় সপ্তাহ। সোমবাৰে এই মহাবিদ্যালয় সপ্তাহৰ সফল সামৰণি পৰে। অন্তিমটো দিনত অনুষ্ঠিত কৰা মুকলি সভাত বিভিন্ন প্ৰতিযোগিতাত পাৰদৰ্শিতা প্ৰদান কৰা ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। লগতে মুকলি সভাত উপস্থিত থাকে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ তপন দত্ত, দক্ষিণ কামৰূপৰ গৌৰৱ বিশ্বকাপ খো-খো মহিলা খেলুৱৈ ৰূপা দাস ঠাকুৰীয়া, দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সভাপতি মেধব্ৰত দাস, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নৰকান্ত অধিকাৰী, উপাধ্যক্ষ ডক্টৰ ৰঞ্জন ভূঞাৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰীসকল। এই মহাবিদ্যালয় সপ্তাহৰ সামৰণিৰ দিনটোত জনপ্ৰিয় কণ্ঠশিল্পী অসীম ৰঞ্জনে গীত পৰিৱেশন কৰি ছাত্ৰীসকলৰ লগতে শিক্ষাগুৰুসকলক উৎসাহিত কৰি তোলে। বাৰ্ষিক সপ্তাহ আজি শেষৰটো দিন আছিলে আৰু বাৰ্ষিক সপ্তাহৰ আজি শেষৰটো দিনত মই স্থানীয় বিধায়ক হিচাপে উপস্থিত থাকি যথেষ্ট উৎসাহিত হৈছোঁ। বিগত সময়ছোৱাত আমাৰ এই মহাবিদ্যালয়ৰ ছাত্ৰীসকলে যথেষ্ট সুনাম অৰ্জন কৰিছে আৰু ইয়াৰ পৰা তেওঁলোকে ইতিমধ্যে ভাল ভাল অনুষ্ঠানত তেওঁলোকে কৰ্মৰত হৈ আছে। মই আগন্তুক দিনবিলাকত মহাবিদ্যালয়খনৰ উত্তৰণ কামনা কৰিছোঁ আৰু আজিৰ অনুষ্ঠানটোৰ জৰিয়তে আজি ভৱিষ্যতে আমি আশা কৰিম যাতে মই গম পাইছোঁ যে ইতিমধ্যে আমাৰ ইয়াৰ পৰাই বহুতো ছাত্ৰীয়ে ইতিমধ্যে এইখন খেলতো এইখন বহুতখিনি আগবাঢ়িছে। তেওঁলোকে মই আশা কৰিছোঁ যে আমাৰ এই মহাবিদ্যালয়খনে অনাগত দিনবিলাকত অসমৰ এখন সৰ্বশ্ৰেষ্ঠ মহাবিদ্যালয়ত পৰিণত হ'ব। যে আমাৰ এই মহাবিদ্যালয় সপ্তাহত এইবাৰ আমি দুটা অতি গুৰুত্বপূৰ্ণ কাম কৰিছোঁ। এটা হ'ল আমাৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীতজ্ঞ আমাৰ প্ৰাক্তন ছাত্ৰী প্ৰণীতা তালুকদাৰক আমি ইয়াতে মাতিছোঁ, তেখেতক সম্বৰ্ধনা জনাইছোঁ। আমাৰ ছাত্ৰীসকলৰ লগত তেখেতক চিনাকি কৰাই দিছোঁ আৰু তেখেতৰ দ্বাৰা সংগীত পৰিৱেশন কৰাইছোঁ। বৰ সুন্দৰ, তেখেতেও আপ্লুত হৈছে, আমিও আপ্লুত হৈছোঁ। দ্বিতীয় কথা, আন এগৰাকী আমাৰ প্ৰাক্তন ছাত্ৰী আজি আপোনালোকে দেখিছে এটা আন্তঃৰাষ্ট্ৰীয় এগৰাকী খেলুৱৈ তথা ৰেফাৰী ৰূপা দাস ঠাকুৰীয়া, তেখেতে আমি নিমন্ত্ৰণ কৰিছোঁ, তেখেতে আহিছে। আমাৰ প্ৰাক্তন ছাত্ৰীসকলক উদ্দেশ্যি তেখেতে বক্তব্য ৰাখিছে আৰু সুন্দৰভাৱে তেখেতক আমি সম্বৰ্ধনাও জনাইছোঁ আৰু তেখেতৰ যিখিনি সাৰুৱা বক্তব্য, সেই সাৰুৱা বক্তব্যই নিশ্চয় ছাত্ৰীসকলক উৎসাহিত কৰিছে। মাত্ৰ আমি খুব কম সময়ৰ ভিতৰতে মহাবিদ্যালয় সপ্তাহটো এইবাৰ পাতিবলগীয়া হৈছে এইকাৰণে যে পৰীক্ষা চাৰিওফালে আগতো পৰীক্ষা শেষ হৈছে মাত্ৰ, পিছফালে 12 তাৰিখৰ পৰা আকৌ পৰীক্ষা আছে। তাৰ মাজত শেষ কৰিব লগা হৈছে। 3 তাৰিখে সিদ্ধান্ত লৈ 2 তাৰিখে সিদ্ধান্ত লৈছোঁ 2 ফেব্ৰুৱাৰী, 3 তাৰিখ সৰস্বতী পূজা, মাত্ৰ 4 তাৰিখটো আমি সময় পাইছোঁ। এদিনত আমাৰ ছাত্ৰী একতা সভা আৰু আমাৰ যি তত্ত্বাৱধায়িকাসকল থাকে আৰু অধ্যাপক-অধ্যাপিকাসকলে একগোট হৈ লগে তাৰমানে এই আমাৰ মহাবিদ্যালয় সপ্তাহটো অনুষ্ঠিত কৰিছে আৰু খুব সুন্দৰভাৱে উদযাপিত হৈছে। ইমান শান্তিপূৰ্ণ আৰু ইমান ধুনীয়া এটা অনুষ্ঠান হয়তো আৰু বেলেগত থাকিব পাৰে, কিন্তু আমি অনুভৱ কৰিছোঁ এখন মহাবিদ্যালয় সপ্তাহ হিচাপে অতি সুন্দৰভাৱে এইটো উদযাপিত হৈছে। আজি এতিয়া সংগীত শিল্পী আমাৰ অসীম ৰঞ্জন দাসে সংগীত পৰিৱেশন কৰি আছে। এতিয়া আপোনালোকে নিশ্চয় মিৰ্জাৰ পৰা চমৰ কলিতাৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ।